তে বন্ধুবান্ধৱীসকল আপোনালোকে নিশ্চয়কৈ থাম্বনেইলটো চাইছে আৰু থাম্বনেইলটো চাই কিনে আপোনালোকে ভিডিঅ'টোত ক্লিক কৰিছে। আজিৰ এই ভিডিঅ'টো বিশেষভাৱে এৰিয়াৰে যেনেকি আপোনালোকৰ ৰিজাল্ট প্ৰকাশ কৰিবলৈ গৈ আছে তাৰ যেনেকি কাট অফ আছে তাৰ ওপৰত আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে। যিহেতু আপোনালোকে বহুতে সুধি আছিলে যে ইয়াৰ কাট অফ মাৰ্কটো কি থাকিব বা কাট অফ লিষ্টখন কেতিয়া প্ৰকাশ পাব, আপোনালোকে বহুতে এই প্ৰশ্নটো সুধি আছিলে। তে বন্ধুসকল আপোনালোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে আজিৰ এই ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব। তে বন্ধুসকল আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুবান্ধৱীসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে 7 মাৰ্চ তাৰিখে আপোনালোকৰ যি নেকি এৰিয়াৰ ৰিজাল্ট আছে সেইটো ঘোষণা কৰা হ'ব। ইয়াৰ পিছতে বন্ধুবান্ধৱীসকল আপোনালোকেও জানে যে যেতিয়া নেকি ৰিজাল্টখন ঘোষণা কৰা হ'ব তাৰ পিছত আপোনালোকৰ পুনৰ যি নেকি স্কিল টেষ্ট আছে বা ভাইবা আছে সেইটো আপোনালোকৰ কাৰণে অনুষ্ঠিত কৰা হ'ব। কিন্তু বন্ধুবান্ধৱীসকল এতিয়া কথা হ'ল যে আপোনালোকে যি নেকি ৰিটেন এক্সামটো দিলে ইয়াৰ কাট অফ মাৰ্কটো কি থাকিব বা কাট অফ লিষ্ট কেতিয়া প্ৰকাশ পাব। তে চাই অনুমানিক যিকোনো এজনে কাট অফ মাৰ্কটো কৈ দিব পাৰে, কিন্তু বন্ধুসকল সেইটো ৰিয়েল নহয়। ইয়াৰ আগৰ ভিডিঅ'টো মই জনাইছোঁ যে যিকোনো যি নেকি কাট অফ লিষ্ট প্ৰকাশ পাই আছে সেইকেইটা কিন্তু কোনো ধৰণৰ ৰিয়েল নহয়, সেইকেইটা এটা আনুমানিক কাট অফে। কিন্তু বন্ধুবান্ধৱীসকল আপোনালোকক জনাই থওঁ যে কাট অফ লিষ্ট আপোনালোকক নিশ্চয়কৈ দিয়া আৰু বন্ধুসকল কাট অফ লিষ্টখন কিন্তু প্ৰকাশ পোৱাৰ পিছত আপোনালোকক মই সকলোতকৈ আগতে আপডেটটো দি দিম। কিন্তু বন্ধুবান্ধৱীসকল এনে যিকোনো কাট অফ ইয়াতে মই নকওঁ, কিয়নো বন্ধুসকল কাট অফটো হাইও যাব পাৰে লও যাব পাৰে। যদি বন্ধুবান্ধৱীসকল আপোনালোকে জানে তে বন্ধুসকল ইয়াৰ আগতে যি নেকি আপোনালোকৰ এৰিয়াৰ এক্সাম আছিল তাতে কিন্তু নেগেটিভ মাৰ্কিং নাছিল, কিন্তু এতিয়াৰ যি নেকি এৰিয়াৰ এক্সাম হৈছে তাতে নেগেটিভ মাৰ্কিং আছে। সেইকাৰণে বন্ধুবান্ধৱীসকল অনুমানিক যে এইবাৰ আপোনালোকৰ যি নেকি কাট অফ মাৰ্ক থাকিব সেইটো অলপ ল' থাকিব পাৰে, কিন্তু বন্ধুবান্ধৱীসকল এইটো কনফাৰ্ম নহয় যে কাট অফ মাৰ্কটো ল' থাকিব বুলি। যেতিয়া নেকি বন্ধুবান্ধৱীসকল ফাইনেল আপোনালোকৰ কাট অফ লিষ্টখন প্ৰকাশ কৰিব মই নিশ্চয়কৈ আপোনালোকৰ সকলো আগতে আপডেটটো দিম আমাৰ এই চেনেলৰ যোগেদি। সেইকাৰণে আপোনালোকে এতিয়ালৈকে যদি আমাৰ এই চেনেলটোৰ লগত জড়িত হোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমান আছিল, বলক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।